নমস্কাৰ, ৱেলকাম টু ডিজাইনিং এণ্ড ফেব্ৰিকেশ্যন। আজি আমি ডিছকাছ কৰিম ৱেল্ডাৰ MCQ ছিৰিজ 2 নতুন ছিৰিজ পাৰ্ট 1। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য পাৰ্পজ অফ ইনস্পেকশ্যন ইন ৱেল্ডিং। আমি ৱেল্ডিঙত ইনস্পেকশ্যন কিয় কৰিব লাগে, আমি দেখা শুনাটো কিয় কৰিব লাগে ৱেল্ডিংটো হৈ যোৱাৰ পিছত। ডিটাৰমাইন দ্য ফল্টছ এণ্ড কোৱালিটি ৱেল্ড, ডিটাৰমাইন দ্য মেটেৰিয়েল, ডিটাৰমাইন দ্য ৱেল্ডেড মেটেল অৰ ডিটাৰমাইন দ্য ইলেক্ট্ৰড ফিউজিবিলিটি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ, ডিটাৰমাইনছ ফল্টছ এণ্ড কোৱালিটি ৱেল্ড। ৱেল্ডিংটোৰ কোৱালিটি কেনেকুৱা বা তাত কিবা ডিফেক্ট প্ৰেজেণ্ট আছে নে নাই সেইটো জানিবৰ কাৰণে আমি ইনস্পেকশ্যন কৰিব লাগে। ছেকেণ্ড কুৱেশ্যনটো হৈছে হাউ মেনি ষ্টেজেছ আৰ দেয়াৰ ইন ভিজুৱেল ইনস্পেকশ্যন ইন NDT। নন ডিষ্ট্ৰাকটিভ টেষ্টিং, NDT হৈছে নন ডিষ্ট্ৰাকটিভ টেষ্টিং, য'ত যিটো জব থাকে সেইটো বেয়া কৰা নহয়, ডিষ্ট্ৰাকটিভ কৰা নহয়, সেইটো ডেষ্ট্ৰয় নহয়। চ' এই টেষ্টটোৰ নাম হৈছে নন ডিষ্ট্ৰাকটিভ টেষ্টিং। ইয়াত কিমানটা ষ্টেজ আছে ইন ভিজুৱেল ইনস্পেকশ্যনত, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, 3টা ষ্টেজেছ। প্ৰথম ষ্টেজত আমি ভালকৈ ক্লিন কৰিব লাগে, ছেকেণ্ড ষ্টেজত আমি খালী চকুৰে চাব লাগে, আৰু থাৰ্ড ষ্টেজত আমি ধৰক মাইক্ৰস্কোপ ইউজ কৰি মেলি চাব পাৰোঁ। কিন্তু ইয়াত এটা বেৰিয়াৰ্ছ এইটোৱে যি ভিজুৱেল ইনস্পেকশ্যনত আমি ইণ্টাৰনেল ডিফেক্ট মেজাৰ কৰিব নোৱাৰোঁ, আইডেণ্টিফাই কৰিব নোৱাৰোঁ, আমি একমাত্ৰ এক্সটাৰ্নেল বা ছাৰ্ফেচ ডিফেক্টহে আইডেণ্টিফাই কৰিব পাৰোঁ। থাৰ্ড কুৱেশ্যনটো কৈছে উইচ টাইপ অফ টেষ্ট ইজ জেনেৰেলি নট ইউজড অন দ্য ফাইনেল প্ৰডাক্ট। ফাইনেল প্ৰডাক্টত আমি কোনটো টেষ্ট আমি জেনেৰেলি ইউজ নকৰোঁ। নন ডিষ্ট্ৰাকটিভ টেষ্ট, ছেমি ডিষ্ট্ৰাকটিভ টেষ্ট, ডিষ্ট্ৰাকটিভ টেষ্ট অৰ নন ডিষ্ট্ৰাকটিভ এণ্ড ছেমি ডিষ্ট্ৰাকটিভ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, ডিষ্ট্ৰাকটিভ টেষ্ট। কাৰণ যিটো প্ৰডাক্ট ফাইনেল পজিশ্যনলৈকে গৈ পায় সেইটোত আমি ডিষ্ট্ৰাকটিভ টেষ্ট কৰিব নোৱাৰোঁ। ডিষ্ট্ৰাকটিভ টেষ্ট কৰিলে এই জবটোৱে বেয়া হৈ যাব, ডেষ্ট্ৰয় হৈ যাব। চ' আমি তাত ডিষ্ট্ৰাকটিভ টেষ্ট কৰিব নোৱাৰোঁ। 4 নম্বৰ কুৱেশ্যনটো কৈছে হোৱাট আৰ দ্য কমন ৱেল্ডিং টেষ্ট পাৰফৰ্ম ইন ৱৰ্কশ্বপ। ৱৰ্কশ্বপত আমি কেনেকুৱা ধৰণৰ টেষ্ট কৰোঁ। নেক ব্ৰেক টেষ্ট, ফ্ৰী বেণ্ড টেষ্ট, ফ্ৰেকচাৰ, টেনচাইল টেষ্ট, গাইডেড বেণ্ড টেষ্ট, ইম্পেক্ট এণ্ড পাৰ্টিকল টেষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ, নেক ব্ৰেক টেষ্ট, ফ্ৰী বেণ্ড টেষ্ট আৰু ফ্ৰেকচাৰ টেষ্ট। এইকেইটা টেষ্টেই আমি ৱৰ্কশ্বপত কৰোঁ। বাকী টেনচাইল টেষ্ট, গাইডেড বেণ্ড টেষ্ট, ইম্পেক্ট এণ্ড পাৰ্টিকল টেষ্ট এইবোৰ টেষ্ট নৰ্মেলি লেবৰেটৰীত কৰা হয়। 5 নম্বৰটো কৈছে হাউ মেনি টাইপছ অফ দি কমন নন ডিষ্ট্ৰাকটিভ টেষ্ট আৰ দেয়াৰ। কিমান কমন নন ডিষ্ট্ৰাকটিভ টেষ্ট প্ৰেজেণ্ট আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। নৰ্মেলি নন ডিষ্ট্ৰাকটিভ কমন টেষ্ট আছে 3 প্ৰকাৰৰ। এটা হৈছেতো নৰ্মেলি ভিজুৱেল ইনস্পেকশ্যন, এটা হৈছে লিকৰ প্ৰেছাৰ টেষ্ট, আৰু এটা হৈছে ষ্টেথোস্কোপিক টেষ্ট বা চাউণ্ড টেষ্ট। হোৱাট টাইপ অফ দ্য টেষ্ট ইজ ভিজুৱেল ইনস্পেকশ্যন টেষ্ট। ভিজুৱেল ইনস্পেকশ্যনটো কেনেকুৱা ধৰণৰ টেষ্ট ইয়াত সুধিছে। নন ডিষ্ট্ৰাকটিভ টেষ্ট, ডিষ্ট্ৰাকটিভ টেষ্ট, নন ডিষ্ট্ৰাকটিভ এণ্ড পাৰফৰ্মেঞ্চ টেষ্ট। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নন ডিষ্ট্ৰাকটিভ টেষ্ট এ। 7 নম্বৰটো কৈছে হোৱাট ইজ দ্য NDT মেথড ইউজিং চাউণ্ড এজ এ চ'ৰ্চ। কোনটো NDT মেথডত চাউণ্ডক চ'ৰ্চ হিচাপে লোৱা হয়। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ষ্টেথোস্কোপিক টেষ্ট। ষ্টেথোস্কোপিক টেষ্টটো এটা কমন NDT মেথড হয় য'ত চাউণ্ডটোক এজ এ চ'ৰ্চ হিচাপে লোৱা হয়। যদি মেটেলটোত কোনো ডিফেক্ট নাথাকে, কোনো ক্ৰেক নাথাকে, তেতিয়াহ'লে সেইটো এটা গুড ৰিঙিং চাউণ্ড দিব, আৰু যদি তাত কোনো ক্ৰেক বা ডিফেক্ট প্ৰেজেণ্ট থাকে তেতিয়াহ'লে এইটো এটা ফ্লেট চাউণ্ড দিয়া হয়। 8 নম্বৰটো কৈছে হোৱাট এক্টিভিটিজ কণ্ট্ৰিবিউট টু দ্য ফেব্ৰিকেশ্যন কষ্ট। প্ৰিপেৰেশ্যন, ৱেল্ডিং, ফিনিচিং, ৰ' মেটেৰিয়েল, ৱেল্ডিং, ফিনিচিং, ট্ৰান্সপৰ্টেশ্যন, মাৰ্কেটিং। চ' ইয়াৰ শুদ্ধটো হ'ব নৰ্মেল ফেব্ৰিকেশ্যন কষ্টত প্ৰিপেৰেশ্যন কষ্ট, ৱেল্ডিং কষ্ট আৰু ফিনিচিং কষ্ট ইনক্লুড হয়। চ' শুদ্ধ উত্তৰটো হ'ব এ। 9 নম্বৰটো কৈছে হোৱাট ইজ দ্য টেষ্ট ইন হুইচ দ্য ৱেল্ড কোৱালিটি ইজ টেষ্টেড উইদাউট ডেষ্ট্ৰয়িং দ্য জব। কোনটো টেষ্টত জবটোক ডেষ্ট্ৰয় কৰা নহয়, সেইটো হৈছে NDT নন ডিষ্ট্ৰাকটিভ টেষ্ট বি। 10 নম্বৰটো কৈছে হুইচ ষ্টেজ দ্য ৰুট গেপ ইজ ছেট ইন ৱেল্ডিং প্ৰচেছ। কোনটো ষ্টেজত মানে ৰুট গেপটো ছেট কৰা হয়। বিফ'ৰ ৱেল্ডিং ষ্টেজ, ডিউৰিং ৱেল্ডিং ষ্টেজ, আফটাৰ ৱেল্ডিং ষ্টেজ অৰ ফিনিচিং ৱেল্ডিং ষ্টেজ। চ' ৰুট গেপটো সদায় আমি ৱেল্ডিঙৰ আগত ছেট কৰিব লাগে। ৱেল্ডিংটো ষ্টাৰ্ট কৰাৰ আগতে আমি ৰুট গেপটো ছেট কৰিব লাগে। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব এ, বিফ'ৰ ৱেল্ডিং ষ্টেজ। নেক্সট 11 নম্বৰ কুৱেশ্যনটো কৈছে ৱেৰ ডু উই কাট 2.0 mm
that by hand show to conduct the neck break test. Neck break test আমি 2 mm depth আমি কাটি লব লাগে তো হেতু কাৰণে ইয়াত সুধিছে যে কোট কাটা হয় cut to base metal, cut along the center line of the weld, cut to weld metal and base metal, don't cut the metal. So ইয়াৰ শুদ্ধটো হ'ব cut along center line of weld, B. 11 নম্বৰ হৈছে B. অৰ্থাৎ neck break testত center line এদি 2 mm depth cut কৰিব লাগে. 12 question to hoise what is the test that gives the tensile strength and elongation of test specimen. Kuntu testot tensile testot elongation of the test specimen kora hoy bas tar pora kuntu tar property measure koribo pari strength and ductility, lack of fusion, slag inclusion aru ta this is slag inclusion. So yar huddho to hobo A and tensile testot ami hoday strength and ductility measure koribo paru. 13 question to hoise which is a non-destructive test. Yat kuntu non-destructive test without damaging the job, with damaging the and with destroying neck break test and free bend test. So non-destructive test to hoise job to damage kora nohoy hetu hoise without damaging the job. কাৰণ neck break test, free bend test হেবিলাক destructive test আৰু ইয়াত সেইকাৰণে without damaging the job হেতুকে কোৱা হৈছে non-destructive test. Option A is the correct answer. 14 question to hoise the welding cost is estimated of the power cost is V into A by 1000 into T by 60 into 1 by E into rate per unit is a formula. What is E identified? ইয়াত E কি বুজায় হেতু identify কৰিছে. Electrode consumed, electrode of weld metal, efficiency of the machine, efficiency of the weld meter. So your correct answer to hobo C. 14C. Yat efficiency of the machine bujaise. VA yat voltage bujay, A ampere current, T for time, aru E for efficiency of the machine. Etu vary kore DC aru AC different hoy. AC jodi 0.25 hoy, DC 0.25 hole AC 0.6 etenoga vary kore. So here uddottor to hobo C. 15 question to hoise what is the cost involving office expenses, lighting, rent etc but not directly related to the job. A power cost, B labor cost, C finishing cost or D overhead cost. So 15 or correct answer to hobo D. G to cost directly ami kobo noru je amar jobor pora ahise but এটো ওভারহেড কস্ট হয় কিছুমান ক্লিনিং কাম থাকে বা প্রসেসিং কাম থাকে হেবিলাকত যেটো এক্সট্রা খরচ লাগে এটো কোৱা হৈছে ওভারহেড কস্ট. 16 what is the test to find weld defect using the sound waves echo displayed on calibrated screen? Stethoscopic test, radiography test, ultrasonic test or liquid penetrated test. So ইয়াত শুদ্ধ উত্তৰটো হ'ব ultrasonic test, C. আল্ট্ৰাসনিক টেষ্টত সদায় ইকো ফৰ্ম হয় যেতিয়া তাত প্ৰথমতে এটা ষ্টাৰ্টিং ইকো থাকে আৰু এটা এণ্ডত থাকে ট্ৰান্সমিটাৰ আৰু ৰিসিভাৰৰ ইকো আৰু যদি তাত কোনো ডিফেক্ট নাথাকে তেতিয়ালে ট্ৰান্সমিটিং ইকো আৰু ৰিসিভাৰ ইকোৰ মাজত কোনো ওয়েভছ নাথাকে আৰু যদি তাত কিবা ডিফেক্ট বা এনিথিং প্ৰেজেন্ট থাকে তেতিয়া তাত আৰু এক্সটাৰ্নাল ইকো ফৰ্ম হয়. 17 question to question what is the test if the weld specimen is placed between the x-ray and the thin film? X-ray আৰু thin film মাজত যেতিয়া weld specimen to ৰাখা হয় তেতিয়ালে সেই টেষ্টটো কি বুলি কোৱা হয়? ultrasonic test, ultrasound test, radiographic test, magnetic particle test আৰু liquid penetrated test. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B radiographic test. radiographic test সদায় x-ray unit আৰু ফিল্মৰ মাজত weld specimen to ৰাখা হয়. 18 question to question what is the test to find the internal defect of the weldment if echo is transmitted by sound waves and displayed on a calibrated screen of testing unit? Ultrasonic test, liquid penetrated test, stethoscopic test and radiography test. So yar শুদ্ধ উত্তৰটো হ'ব A ultrasonic test য'ত sound wave form হয়. 19 question to hoise what are the cost involved in welding job?
welding jobত কেনেকুৱা ধৰণৰ কষ্ট থাকে ইলেক্ট্ৰড পাৱাৰ লেবাৰ মেটেৰিয়েল এণ্ড মেচিনিং মেটেৰিয়েল এণ্ড প্ৰিপাৰেশ্যন প্ৰপৰ্শন কষ্ট এণ্ড ৱৰ্কছ কষ্ট তো ইয়াৰ 19ৰ কাৰেক্ট এনসাৰটো হ'ব এ ইলেক্ট্ৰড পাৱাৰ এণ্ড লেবাৰ 20 নম্বৰ কোৱেশ্চনটো হৈছে what type of safety equipment is worn while checking the welding joint of a overhead crane frame apron helmet hand gloves and hand screen so yat udhuttortu hobo b helmet karon checking of the welding joint of a overhead crane frame jeta ami overhead kaam korba overhead or jeta ami check koribole jao tetia hoday ami helmet to wear koribo lage must be for safety purpose 21 question to question what is the name of welding process if the arc produced by a consumable metal electrode is protected by inert gas welding process to naam ki jot consumable metal electrode ব্যবহার করা হয় যেটো প্রটেক্ট হয় ইনার্ট গ্যাস দি consumable metal electrode মানে হইছে যেটো metal electrode গলি যায় mag welding mig welding TIG welding আর plasma welding so 21 or correct answer to hobo b mig welding metal inert gas welding tungsten inert gas welding otu inert gas use kora hoy kintu tungsten inert gas welding ot electrode to non consumable thake electrode to goli na jay 21 number question to jeto diagram dise yat jeto x part to dia hoise ei x part to naam ki hodise gear box center guide ideal gear or wire feed roller so 22 correct answer to hobo ideal gear the naam hoise ideal gear c 23 question to hoise what is the name of the part marked at x gas metal arc welding ei gas metal arc welding or jeto x part dia hoise tar naam ki electrode wire contact tip nozzle carbon dioxide gas so yar শুদ্ধ উত্তৰটো হৈছে c nozzle এটো বাহিৰৰ পোৰশনটো nozzle 24 question to hoise how is the thermit mixture is ignited thermit mixture to kenake ignite hoy by petrol diesel fire stick by match or magnesium ribbon thermit mixture to normally thermit welding or kotha koise jot ami iron oxide thake iron oxide aru aluminum powder dia hoy so yat correct answer to hobo by match or magnesium ribbon d 25 number question to question what is the name of the part marked as x in the submerged arc welding or jeto x portion ase ei portion to naam ki wire feeder auto torch flux hopper electrode lead so yar eto naam hoise auto torch 26 number question to hoise which welding method is a starting of welding done by using the steel wool or iron powder submerged arc welding gas tungsten arc welding gas metal arc welding or manual metal arc welding so here শুদ্ধ উত্তৰটো হ'ব 26 or a submerged arc welding on welding done by using steel wool or iron powder 27 number question to hoise what are the gases mixed for the shielding in flux core arc welding ot kenaka dhonor shielding gas use kora hoy argon plus oxygen argon plus carbon dioxide helium plus carbon dioxide or argon and helium so 27 number question or correct answer hobo argon and carbon dioxide flux core arc welding to normally manual metal arc welding or dore hoy khali flux core arc welding ot যেটো ফ্লাক্স টু হেতু ইলেক্ট্ৰডৰ বাহিৰত নাথাকি ইলেক্ট্ৰডৰ ভিতৰত থাকে তো হেতু নাম দিয়া হৈছে ফ্লাক্স কোৰ আৰ্ক ওয়েল্ডিং আৰু ইয়াত নৰমালি যেটো গ্যাস ইউজ কৰা হয় হেতু হৈছে আৰ্গন আৰু কাৰ্বন ডাই অক্সাইড How many types of the flux core wires are used in the flux core arc welding flux core arc welding আমি কেনেকুৱা ধৰণৰ ওয়্যাৰ ইউজ কৰো নরমালি দুই ধৰণৰ ওয়্যাৰ ইউজ কৰা হয় flux core welding normally flat type থাকে আৰু এটা rolling type দুই ধৰণৰ ওয়্যাৰ ইউজ কৰাই হয় আৰু এটো সলিড ওয়্যাৰ না থাকে সদায় flux core welding ওয়্যাৰটো ফুপুলা থাকে কাৰণ তাৰ মাজতে ফ্লাক্স সোমাই থাকে
Now, which type of electrode provides the protective slag in flux core arc welding? Tubular electrode থাকে flux core arc welding on. Tubular core flux electrode, external core electrode, additional core flux electrode, and shielding gas type only. So ইয়াত 29 শুদ্ধ উত্তৰটো হ'ব A, tubular core flux electrode. What device is used to protect face from ultraviolet and infrared radiation during the welding? Blue goggles, plain goggles, white goggles, helmet with filtered colored glass. So your correct answer to hobo D. Infrared aru ultraviolet ami radiation ba protect pabole helmet with filtered colored glass use koru. 31 question 2 hoise what protective equipment PPE is used to protect the hand from the burning injury? Apron, goggles, protective shield, or leather gloves? So 31 or correct answer to hobo D, leather gloves. 32 which gas is generated during the gas metal arc welding on using carbon dioxide as a shielding gas? Carbon dioxide jodi ami use koru in shielding gas hisabe gas metal arc welding ot কেনেকুৱা ধৰণৰ গ্যাস জেনাৰেট হয় তো হেতু হৈছে কার্বন মনোক্সাইড যেটো বহুত হার্মফুল হয় সো ইয়াত কারেক্ট আনসারটো হ'ব বি 33 question to question what type of the lens shade is to be fixed in helmet during the MIG welding ot ami kiman number shade use koru so etu correct answer hoise D 12 number etu depend kore আমি ferrous metal ya non ferrous metal use korisu neki jodi normally ami 12 number to use kora hoy ferrous non ferrous e hok but jodi ferrous or karone special hard metal hoy titela ami 14 number use koribo paru aru non ferrous or karone 12 number 34 number to question what is the lens shade fitted in a helmet as per the recommendation of the welding code for the setting of 150 amperes for manual metal arc welding or 150 amperes jodi thake titela ami kiman number shade use koru so 34 or correct answer to hoise 11 B current range jodi 150 ampere thake ba up to maximum 300 লোকেও আমি ইউজ কৰিব পাৰো 11 নম্বৰটো তাতকে যদি এবভ হৈ যায় তেতিয়া আমি 12 নম্বৰ ইউজ কৰো ইয়াত কারেক্ট আনসারটো হ'ব B 35 question to কৈছে which type of apron is suitable to protect heat from the heat radiations during the welding? Silk apron, cotton apron, leather apron aru asbestos apron so yat 35 ot correct answer to hoise C leather apron so ajile imane baki jikhini questions ase ami next video t ami upload korim so jiman pare share koribo like koribo subscribe koribo dhonnobad